হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। বতৰ দেখিছে একেবাৰে খাওঁ খাওঁ কৰিছে নহয়নে? গৰমে বিৰাট গৰম পৰিছে দেই। আৰু বতৰটো খুবেই ধুনীয়া লাগিছে, ফৰকাল হৈ আছে কিন্তু। আৰু এতিয়া লৈছোঁ এটা নেমুৰে চৰ্বত খাম। বেলেগ কিনা চৰ্বত খোৱাতকৈ নেমুৰ চৰ্বত খালে স্বাস্থ্যৰ কাৰণে খুবেই ভাল। এতিয়া এইটো খাম। আৰু সকলোৱে ভাবিছে চাগে এইগৰাকী কি হ'ল, একো খা খবৰ নাই। আচলতে ইমান গৰম, লগতে অলপ মোবাইলৰ অসুবিধা এটা আছিলে, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। চাওঁতে চাওঁতে দেখোন গৰম বন্ধ মাহ শেষেই হ'বলৈ হ'ল। ল'ৰা ছোৱালীবিলাকো লাহেকৈ স্কুললৈ যাবলৈ ৰেডি হ'বলৈ হ'ল। গৰম বন্ধ কি কাৰণে দিয়ে? গৰম পৰে কাৰণেহে দিয়ে। কিন্তু এই গৰম বন্ধ মাহটো দেখোন গোটেই বৰষুণতে কটালে ল'ৰা ছোৱালীবিলাকে। এতিয়া লাষ্টৰ সপ্তাহটোহে ইমান ৰ'দ দিছে। কেনেকৈ বাৰু স্কুল যাব ল'ৰা ছোৱালীবিলাকে? মোৰ ভাবিয়ে ভয় লাগিছে। আমাৰ শিক্ষা বিভাগে এটা সাল সলনি কৰিব নোৱাৰেনে বাৰু? জুলাই মাহৰ সলনি আগষ্ট মাহতহে গৰম বন্ধ দিব লাগে। আৰু এতিয়া টেঙা চৰ্বত বনাই আনি এয়া পথাৰলৈ বুলি লৈ আহিছোঁ। দেউতা আৰু মানুহজনে পথাৰত দৰৱ মাৰি আছিল। আমাৰ মানে ধাননি পথাৰখনত অকণমান পোক লাগিছে। আৰু এই গৰম বন্ধ দিয়া সময়খিনি যে কথা ক'লোঁ, আপোনালোকে কি বুলি ভাবে বাৰু? কমেণ্ট কৰি জনাবচোন। জুলাই মাহত গৰম বন্ধ দিলে ভালনে আগষ্ট মাহত দিলে ভাল? এতিয়া দেখোন ৰ'দৰ আৰম্ভণি হৈছেহে গৰমত। আৰু আজিকালি চাওকচোন, এয়া জাপিৰ সলনি কেনেধৰণৰ ছাতি ওলাইছে। মূৰতে সুমিয়াই এনেকৈ লৈ কাম কৰিব পাৰি। জাপিৰ দেখোন আজিকালি পাবলৈ নাই নহয় জানো? আৰু দামো বহুত। এই ছাতিটো লৈয়ে এখেতে দৰৱ মাৰি আছিল। ছাতিটো কিছুমান সূতা এৰি গৈছিলে, তাকে মই অকণমান চিলাই মেলি দিছোঁ। যিহেতু ইমান ৰ'দত মূৰটো বহুত গৰম উঠি যায়, ছাতিটো লৈ ল'লে অকণমান সকাহ পাব তেখেতে। সেইকাৰণে এয়া চিলাই লৈ এতিয়া ৰেডি কৰি দিছোঁ, এখেতক দি লওঁ। ইমান যে গৰম পৰিছে নহয়। বাৰীৰ পৰা অহাৰ পিছতে ভাতখিনি ৰান্ধি ল'লোঁ। আৰু আমাৰ পাকঘৰটো ইমান গৰম, সেয়েহে বৰ এটা ভিডিঅ' কৰি থকা নাই। একেবাৰে আপোনালোকক দুপৰীয়া থালিখনেই দেখাম। আৰু এনেকুৱা গৰম পৰিলে মই পঁইতা ভাত খাই খুবেই ভাল পাওঁ। আৰু পঁইতা ভাতৰ লগত কি কি জুতি ল'ম সেয়া আপোনালোকক পাছতে দেখাম আৰু দেই, একেবাৰে থালিখন। আৰু মই যে কৈছিলোঁ প্ৰথমেই, যিহেতু আজি মই এফালে যাব লগা আছে, দুদিনৰ কাৰণে যিহেতু ঘৰখন এৰি থৈ যাম, সেইকাৰণে মোৰ ফুলখিনি অকণমান সযতনে ৰাখি যাওঁ বুলি ভাবিছোঁ। আৰু ক'ত যাওঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব। এয়া দুপৰীয়া থালিখন উলিয়াই লৈছোঁ। পঁইতা ভাতৰ অলপমান মিঠাতেল দিলে খাই ভাল লাগে পঁইতা ভাতত। অসমীয়া পিঁয়াজ, ধান জলকীয়া। এয়া হৈছে পচলা আলু ভাজি। কমকৈ ভাজিছোঁ আৰু বডি আলু ভাজি, নিমখ, টেঙা আৰু কণীৰ সৈতে বিলাহী ভাজা। আৰু মোৰ এই থালিখন অকণমান পৰিমাণবিলাক বেছি লাগিছে নি বাৰু? যা হওক, মুঠতে আজি দকচি খাম বুলিয়ে লৈছোঁ আৰু। তেনেহ'লে আৰম্ভ কৰিছোঁ আজি দুপৰীয়া সাজটো। আপোনালোকে যদি ভিডিঅ'টো চাই এতিয়ালৈকে ভাল পাইছে, তেনেহ'লে লাইক এটা কৰি দিব। আৰু নতুন যদি কোনোবা আহিছে, ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া মোৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব। তেনেহ'লে এতিয়া ভাত সাজ খাই লওঁ দেই। তাৰপিছতে একেবাৰে বেলি পৰাৰ পিছতে ওলাই যাব লাগিব। আজি যিহেতু ইমান ৰ'দ, বাপৰে, গৰমে খাই দিছে নহয়নে? চবেই কয় বৰষুণ বুলি, কিন্তু এতিয়া গৰম পৰাত বহুত অশান্তিয়ে হৈ গৈছে। তেনেহ'লে এতিয়া খাই লওঁ দেই, তাৰপিছত লগ পাই আছোঁ।
হেল্ল', আজি হৈছে নেক্সট ডে। যোৱাকালি ভিডিঅ' নকৰিলোঁ, আহি পাওঁতে পাওঁতে আন্ধাৰ হৈ গ'ল, লগতে ইমান গৰম আৰু নোৱাৰিছোঁ ভিডিঅ' কৰিবলৈ। তথাপিও যিহেতু আপোনালোকক কৈছিলোঁ যে ওলাই আহিম, ক'ত আহিম, আহিছিলোঁ খুৰা ঘৰলৈ লাহোৱাললৈ। যোৱাকালি পালোঁহি আৰু আজি মৰ্ণিং টাইমত অকণমান ভিডিঅ' কৰিছোঁ। এজনী দেখিছেনে, আমি যোৱা দেখি কিমান ফূৰ্তি ক'বই পৰা নাই। আৰু গৰম বন্ধ দিন, স্কুলবিলাকো বন্ধ, এনেই বাৰু অহা নহয়, স্কুল বন্ধ যিহেতু আৰ্হি, সেইকাৰণে ভাবিলোঁ দুদিন থাকি যাওঁ বুলি। আৰু এতিয়া মৰ্ণিং টাইমত আমি ইটো সিটো কৰি আছোঁ, খোৱা বোৱাত লাগিলোঁ। আৰু এতিয়া হৈছে আবেলিৰ সময়কণ, অকণমান খোজকাঢ়িবলৈ ওলাই আহিছোঁ। ঘৰত থাকিলেও ইমান গৰম লাগে। আমি আটাইকেইজনী আহিছোঁ খুৰী, আৰ্হি, ভণ্টি দুগৰাকীৰ লগত। আৰু এতিয়া বাইপাছত আমি আটাইকেইজনী খোজকাঢ়ি আছোঁ। এয়া হৈছে মেল' ব্ৰিজ, ৰেষ্টুৰেণ্টৰ কাষৰ ৰাস্তাটোৱেদি যায় খুৰা ঘৰলৈ। আৰু এতিয়া ইয়াতে আমি খোজকাঢ়িছোঁ। আন্ধাৰ গুড মৰ্ণিং। ভাগ্য ক্ৰমে বৰষুণ জাক দিলে ৰাতিপুৱাৰ সময়ত, ইমান যে ঠাণ্ডা পৰিলে নহয়, কিন্তু আমাৰ গাঁৱৰ ফালে অলপ কম দিলে বুলি কৈছে। ইয়াত যে বহুত বৰষুণ দিলে। এয়া চাওকচোন পুৱাৰ পৰিৱেশ, শালিকাজনীয়ে কেনেকৈ পোৱালীকেইটাক খুৱাই আছে, খুবেই ভাল লাগিলে দৃশ্যটো দেখি। লগতে এয়া পানী পানী একদম ঠাণ্ডা পৰিৱেশ আজি, খুবেই ভাল লাগে মোৰ এনেকুৱা পৰিৱেশ। মানে বৰষুণৰ বতৰ বুলি ক'লে মোক খুবেই ভাল লাগে। আৰু এতিয়া ৰাতিপুৱা চাহৰ লগত জুতি লৈছোঁ আমি চিৰা আৰু মুড়ি পিঁয়াজৰ সৈতে। এনেকুৱা বতৰত খাই খুবেই ভাল লাগে। খাই বৈ আমি আটাইকেইজনী ওলাই আহিলোঁ। খুৰী অহা নাই, আচলতে খুৰা হস্পিটেললৈ বুলি ওলাই আহিছোঁ, অকণমান কিবাকিবি টেষ্ট কৰোঁ বুলি। কাৰণ আজিকালি বেমাৰ আজাৰ কথাটো ক'ব নোৱাৰি ন, কাৰ কেনেকৈ মনে মনে বেমাৰে বাঁহ লৈ থাকে ক'ব নোৱাৰি। সেইকাৰণে আমি আটাইকেইজনী ছাতি লৈ ওলাই আহিছোঁ, অলপমান মানে কি ব্লাড টেষ্ট কৰি যাওঁ বুলি। আটাইখিনি ভিটামিন ডি আৰু কেলছিয়াম, লগতে আৰু চুগাৰ, থাইৰয়ড আটাইখিনি কৰি লওঁ বুলি ভাবিছোঁ। আৰু প্ৰথমে লৈছোঁ ময়ে দি লৈছোঁ, আটাইখিনি কৰিম। আৰু এইফালে ভণ্টি দুগৰাকীও কৈছে, বিৰাট ভয় মানে সিহঁতৰ জানেনে। মোৰ কিন্তু দি অভ্যাস হৈ গ'ল, আৰু ময়েহে কৰিম বুলি ভাবিছিলোঁ, সিহঁতে কেইজনীও লাগি আহিছে। আৰু এয়া চাওকচোন পানী হৈ গ'ল। মোৰ দুখন হাতৰ পৰাটো ল'লেই, লগতে এই আঙুলিৰ পৰাও ল'লে। মোৰ মানে অৱস্থা বেয়া হৈ আহিছে। আৰু এয়া বৰষুণ জাকে অলপমান পানী কৰিলে, এয়া হাতত, দুইখন হাতত ল'লে। কেমেৰাটো ধৰি আছোঁ কাৰণে এইখনত দেখুৱাবলৈ অকণমান অসুবিধা হৈছে। একদম পানী হৈ গৈছে মানে। চুগাৰ নৰ্মেল, সকলোখিনি নৰ্মেলেই আহিল বাৰু। আমি চবেই এতিয়া হস্পিটেলৰ পৰা আহিলোঁ, জুখিলোঁ। মোৰতো দুখন হাতত, আকৌ আঙুলিত চুগাৰ চব নৰ্মেলে আছে বাৰু, ইমান বেছি নাই। আৰু আজি বনাবলৈ লৈছোঁ খাঙা ককদাই বাৰী চটপটি, ইমান ধুনীয়াকৈ লাগিছে, আমাৰ গাঁৱতে লগা নাই। তাৰপিছতে ভাতকেৰেলা, এইটো কিনা বাৰু, এইখিনিও কিনা। আৰু চটপটি বনাম মাছৰ সৈতে। বতৰ ডাৱৰীয়া পূৰা। এইফালে জুচ খোৱাত ব্যস্ত এওঁলোক। এনাৰ্জি বহুত গ'ল। কেনেকুৱা জুচ অকণমান খাইছোঁ, এনাৰ্জি গ'লগৈতো, বহুত মানে হেৰি দি আহিছে। নাখাওঁ মই, বহুত চেনি, চুগাৰ বহুত জোৰ বাঢ়ি যাব চটকৈ একদম। কোনো কম নৰ্মেল হৈ আছে চুগাৰ। এতিয়া চাই দিব ভিডিঅ'টো। এজনী আকৌ ভয়তে নুফুটালে। বন্ধ বুলি এনেকৈ এপাক ওলাই আহিছিলোঁ, এয়াৰ ধৰাৰ মাজেৰে আপোনালোকলৈ ভিডিঅ' এটা আগবঢ়ালোঁ। আশা কৰিলোঁ আজি ভিডিঅ'টো আপোনালোকে ভাল পালে বুলি। লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু গৰম বন্ধ বুলি কিনো, মোৰ সদায়ে বন্ধ। যদি ঘৰৰ পৰা অকণমান বাহিৰত ওলাই আহোঁ, সকলোৰে মনবোৰ ভাল লাগে নহয়নে বাৰু। সেইকাৰণে ভিডিঅ'টো আগবঢ়ালোঁ। আজিলৈ আহিছোঁ দেই, বাই।